এয়া হৈছে তেজপুৰ চহৰৰ বেচেৰিয়া অঞ্চলৰ বাকৰি নামৰ গাঁওখনত বসবাস কৰা এখন ঘৰ। তেজপুৰৰ এগৰাকী মহিলা নিৰুদ্দেশৰ ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চলটো। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম হৈছে শেৱালী বৰা। তেওঁৰ নিৰুদ্দেশৰ ঘটনাটি খবৰ পাই তেওঁৰ স্বামী ৰেব বৰা আৰু তেওঁৰ পুত্ৰ বিকাশ বৰাই নিজৰ পত্নী আৰু নিজৰ মাতৃৰ বাবে গভীৰ ব্যাকুল হৈ পৰিছে। উল্লেখযোগ্য যে এই ঘটনাটো যোৱা বৃহস্পতিবাৰে দিনৰ 12মান বজাত সংঘটিত হৈছিল। তেওঁৰ স্বামীয়ে দিন হাজিৰা কৰি সম্পূৰ্ণ ঘৰখন অভাৱ পূৰণ নোহোৱাকৈ পোহপাল দি চলাই আছিল। পুৱাৰ ভাগত ঠিক তেওঁৰ নিজৰ কামৰ স্থানত ওলাই যোৱা আৰু গধূলি ঘৰখনলৈ উভতি আহে। তেওঁৰ এই 12 বছৰীয়া সন্তানটিয়ে 7ম শ্ৰেণীত বৰ্তমান শিক্ষাদান কৰি আছে যদিও মাতৃৰ নিৰ্দেশত স্বামী আৰু পুত্ৰ দুয়োজনেই দুখত ব্যাকুল হৈ পৰিছে সেইদিন ধৰি আজিলৈকে। ইতিমধ্যে ঘটনাটি দিনৰ পুৱাৰ ভাগত তেওঁৰ স্বামী কৰ্মস্থানলৈ যোৱাৰ আগমুহূৰ্তত তেওঁৰ পৰা কেইটিমান টকা লয় আৰু তেতিয়া স্বামীক কৈছিল যে মোক অলপ পইচা লাগে, মই তেজপুৰ মেডিকেলত যাওঁ। লগে লগে তেওঁৰ স্বামী তেওঁৰ চিকিৎসাৰ বাবে হাতত খৰচ বহন কৰি নিজৰ কৰ্মস্থানলৈ বুলি ৰাওনা হয়। পিছে সেইদিনাই দিনৰ 11 বজাত তেওঁৰ ভগ্নী তেওঁৰ ঘৰত আহে আৰু চিকিৎসাৰ বাবে ওলাই যাওঁ বুলি তেওঁৰ পুত্ৰ বিকাশ বৰাৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই চিকিৎসালয়লৈ ওলাই যোৱা শেৱালী বৰা নামৰ 35 বছৰীয়া মহিলাগৰাকীয়ে প্ৰকৃততে গ'ল ক'ত, তাৰ পিছত ঘূৰি নাহিল ঘৰলৈ। গধূলিৰ ভাগত তেওঁৰ স্বামী যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া এক বিৰাল পৰিস্থিতিৰ পৰিৱেশ হয়। নিজৰ পত্নীও ঘৰৰ লগত যোগাযোগ কৰিব পৰা নাই আৰু ঘৰৰ পৰা যোগাযোগ কৰোঁতে তেওঁৰ পত্নীৰ মোবাইলটো বন্ধ আছে বুলি জনায়। ইতিমধ্যে ঘূৰি নহাত তেওঁ তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু এজাহাৰখনত উল্লেখ কৰিছে মহিলাগৰাকীৰ গাৰ বৰণ, ওখ কিমান, কি বস্ত্ৰ ধাৰণ কৰি নিৰ্দেশ হৈছে, মহিলাগৰাকীৰ মোবাইল নম্বৰ লগতে তেওঁৰ স্বামী ৰেব বৰাৰ মোবাইল নম্বৰ উল্লেখ কৰিছে। আমি প্ৰথমে ঘৰখনৰ সম্পূৰ্ণ দৃশ্য দেখুৱাব লৈছো। এতিয়া প্ৰশ্ন হৈছে যে মহিলাগৰাকীৰ নিৰ্দেশৰ প্ৰকৃত ৰহস্য কি? এখন সুখৰ সংসাৰৰ দিন হাজিৰা কৰা এজন ব্যক্তিৰ লগত ইমান দিনে থকাৰ পিছত হঠাৎ এনেকুৱা ঘটনা সংঘটিত হ'ল কেনেকৈ? এয়া এক ৰহস্যময়। এজাহাৰখনৰ মৰ্মে আৰক্ষী তদন্ত অব্যাহত আছে। পৰৱৰ্তী কালত ইয়াৰ আচল স্বৰূপ ঘটনাটি পোহৰলৈ আহিব। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ এট আছাম। তোমাৰ নামটো? বিকাশ বৰা। কোন ক্লাছত পঢ়ি আছা? 7ত। ক্লাছ 7ত। যিটো সময়ৰ পৰা মা তোমাৰ নোহোৱা হৈছিলে সেইটো সময়ত ঘৰত মাক পাইছিলানে? ৰাতিপুৱা সময়ত পাইছিল। তাৰপিছত 11:30 পৰা মা হস্পিটেল যাম বুলি ক'লে। কাৰ লগত গৈছে? মাহীৰ লগত। মাহীৰ লগত। তাৰপিছৰ পৰা ঘৰলৈ উভতি আহিছেনে মা? নাই অহা। যোগাযোগ কৰিছে নাই মায়ে তোমালোকলৈ? নাই কৰা। এনে তোমালোকে মালৈ কৰিছিলানে যোগাযোগ ফোনৰ দ্বাৰা? কৰিছিলা। তেতিয়া কি ক'লে মায়ে? কথা পাতিছেনে? নাই পতা, চুইচ অফ আছে। সেইদিনাখন ঘটনাটো মানে এনেকুৱাই, ৰাতিপুৱা তেওঁ হস্পিটেল যাম বুলি ক'লে। তাৰপৰা হস্পিটেল যাম বুলি কৈ পইচা ল'লে মোৰ পৰাই। পইচা লৈ মইতো কামলৈ গুচি গ'লোঁ ৰাতিপুৱা। তাৰপিছত তেখেত সন্ধিয়ালৈকে অহা নাই, ল'ৰাটোৱে এডোখৰত বহি কান্দি আছে। তাৰপৰা মই সুধিলোঁ তোৰ কি হৈছে? তাৰপৰা ক'লে মা এতিয়ালৈকে হস্পিটেলৰ পৰা অহাই নাই। তাৰপিছত এতিয়ালৈকে আমি কোনো নাক মুখ পোৱা নাই, সন্ধান পোৱা নাই। আপোনাৰ নামটো এনেই? শ্ৰী ৰেব বৰা। ৰেব বৰা। আপোনাৰ পত্নীগৰাকীৰ নাম? শেৱালী বৰা। শেৱালী বৰা। বৰ্তমান আপুনি কি কৰি আছে বাৰু? মই এনেই দিন হাজিৰা কৰি খাই আছোঁ। হাজিৰা কৰি খাই আছে ন? যিখন গাঁও, এই গাঁওখনৰ নামটো কি? জেগাখনৰ নাম? বাকৰি গাঁও। বাকৰি গাঁও। বাকৰি গাঁও। বাকৰি গাঁও। আচ্ছা, আপোনাৰ ল'ৰা এটা আছে বুলি কৈছিলে? আছে, সেইটো ল'ৰা। আচ্ছা, ল'ৰাটোৰ বয়স কিমানমান হৈছে? আপোনাৰ 12 বছৰ হৈছে। 12 বছৰ হৈছে। বৰ্তমানতো স্কুলতো শিক্ষা দি আছোঁ। হয়। আচ্ছা, যিটো আপুনি দিন হাজিৰা কৰে বুলি কৈছে, আপুনি ৰাতিপুৱা সময়ত কেইটা বজাত ওলাই যায় আৰু কেইটা বজাত গধূলি ঘূৰি আহে ঘৰলৈ? মই 8টা বাজি যাওঁ, 6টাও বাজে, কেতিয়াবা 7টাও বাজে, ঠিক নাই সময় আমাৰ। ধৰক তেওঁ ভনীয়েকৰ লগত ৰাতিপুৱা ওলাই গৈছে। ওলাই গৈ ভনীয়েকে তাই হস্পিটেল যাম বুলি গৈ ল'ৰাক থৈ গৈছে আৰু ল'ৰাক ঘূৰি আহি কিবা কিনি কৰি দিম বুলি কৈছে, কিন্তু তেওঁ ঘূৰি অহা নাই। তেওঁ এতিয়া মানে ক'লৈ গৈছে সেইটো কথা নাজানো আৰু। যোগাযোগ কৰিছেনে বাৰু? যোগাযোগ মই অনুসন্ধান কৰিছোঁ, কিন্তু একো অনুসন্ধান পোৱা নাই।
তেওঁ মোবাইল লৈ গৈছে মোবাইল লৈ গৈছে হয় চুইচ অফ কৰি থৈছে আপোনাক এবাৰো ঘৰখনৰ মই দুবাৰ ফোন কৰিলোঁ এবাৰো ফোন কৰা নাই আৰক্ষী এইটো তদন্তৰ কাৰণে কি বিচাৰ কৰিছে মই থানাত এণ্ট্ৰি দি থৈছোঁ তাৰপৰা এতিয়া ছাৰে এইখিনি বিচাৰ খোচাৰ কৰিম বুলি কৈছে এতিয়া আপুনি কি বিচাৰিছে মইতো ন্যায়টোৱে বিচাৰিছোঁ আৰু তেখেত ঘূৰি অহাটো বিচাৰিছে যদি তেখেত তেনেকৈ আছে ঘূৰি আহক আমাৰ ঘৰলৈ পৰিয়ালটো এতিয়া আপোনাৰ আপোনাৰ ল'ৰা আৰু আপুনিয়ে আছে মানে দুজনেই আছোঁ আমি নিশ্চয় অসুবিধা হৈছে অসুবিধাটো বহুত ৰাতিপুৱা মই তাক এতিয়া স্কুললৈ পঠাম নে ভাতেই বনাম নে কামলৈ যাম মোক মানে এইখিনি আৰু ইয়াত দেখা গৈছে যথেষ্ট আপুনি ক্ষুদ্ৰকৈ হ'লেও শিল বালি ইয়াত আপুনি লাহে লাহে কৰি আছোঁ আৰু ধৰক চৰকাৰী ঘৰ এডোখৰ পাইছোঁ তালতে অকণমান নিজেও দুপইচা উলিয়াই ধৰক বনাইছোঁ সেয়াই আৰু ধৰক এতিয়া য'তে আছে ঘৰৰ মানুহৰ ঘৰলৈ ঘূৰি আহক ঘৰখন চলিবলৈ মানুহজনৰ অসুবিধা হৈছে ল'ৰাটোৰ সৈতে কামলৈ যাবলৈ দিগদাৰ হৈছে ল'ৰাটো পঢ়া শুনা কৰাত অসুবিধা হৈছে য'ৰ মানুহ য'তে আছে ঘৰলৈ ঘূৰি আহক এনে কাৰোবাক সন্দেহজনক কিবা আছে নেকি বাৰু তেওঁ যদি নিৰুদ্দেশ হৈছে আজি চলিবলৈ অসুবিধা হৈছে হঠাৎ নোহোৱা হৈ গৈছে ঘৰখনৰ পৰা সন্দেহ মানে এতিয়া সন্দেহ কৰিবলগীয়া একো নাই তেওঁ ভনীয়েকৰ লগত যাবলৈ হস্পিটেললৈ যাবলৈ কৈছিলে ভনীয়েকৰ লগতে গৈছিলে ভনীয়েকৰ লগতে কিবা খেলি মেলি কৰিব পাৰে দুইজনীয়ে যোৱা সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে হয় যোগাযোগৰ কোনো ধৰণৰ যোগাযোগ কৰা নাই কৰা কোনো সিহঁতৰ মাকৰ ঘৰৰ মানুহ কোনো খবৰ নাই কোনো আহি খবৰ লোৱাহি নাই এতিয়া তেনেকৈ আছে আৰু থানাত এজাহাৰ দিয়া হৈছে ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী